নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোক সকলোৱে অলপতে APSC এবাৰ হৈ যোৱা প্ৰিলিমছটো দিছে আৰু সকলোৱে এটা মানে এনজাইটিত আছে যে কিমান কাট অফ যাব, কি কেনেকুৱা হয় নহয়, মেইনছৰ প্ৰিপেৰেশ্যন কৰিম নকৰিম, কি হ'ব নহ'ব। আৰু আজিতো ক্লেইম কৰাৰ লাষ্ট ডেট আছিলে আৰু যিহেতু 8-9টা কুৱেশ্যনত অকণমান ডাউট আছিলে, গতিকে আশা কৰোঁ আপোনালোকে ক্লেইমখিনিও কৰিছে। এতিয়া কথাটো হ'ল কাট অফ এতিয়া মোৰ মতেৰে যদি আপোনালোকে এৰাউণ্ড 80 পৰা 85 ভিতৰত স্ক'ৰ কৰিছে মানে অলৰেডি উইদাউট ক্লেইমছ, তেতিয়া আপোনালোকে মানে প্ৰিপেৰেশ্যনটো কৰাটো ভাল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। আৰু যিখিনি OBC আছে তেওঁলোকে ধৰক 75ৰ পৰা যদি ওপৰত আছে তেওঁলোকৰ, তেতিয়া তেওঁলোকে নিশ্চিন্ত মানে কৰিব পাৰে মানে কাট অফ মানে প্ৰিপেৰেশ্যনটো মেইনছৰ কাৰণে। যিহেতু এতিয়া ক্লেইমবিলাকো হ'ব আৰু ক্লেইমৰো মাৰ্কছটোতো অলপ হ'লেও পোৱাই যাব, গতিকে আৰু 2-4 নম্বৰ আপোনালোকৰ বাঢ়িয়ে যাব। গতিকে মোৰ মতেদি প্ৰিপেৰেশ্যনটো এতিয়া স্থগিত ৰখাটো ঠিক কথা নহ'ব। আপুনি যদি 70ৰ ওপৰত পাইছে আপুনি মানে কণ্টিনিউ কৰক প্ৰিপেৰেশ্যনটো মোৰ মতে। আৰু যিখিনি SC বা ST কেটেগৰী আছে তেওঁলোকে মানে ধৰক এৰাউণ্ড 60 to 65 যদি পাই আছে তেওঁলোকে অবভিয়াছলি মানে সেই কৰাটো ভাল আৰু মানে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো। কাৰণ আৰু মাৰ্কছ আপোনালোকে সকলোৱে যিমান এতিয়ালৈকে এনচাৰ কীবোৰ চাই কিনে যিমান এতিয়ালৈকে পাইছে তাতকৈ অলপ হ'লেও মাৰ্কছ বাঢ়িবই। চাবচোন, কাৰোবাৰ যদি 70 আহি আছে তেওঁ 75 হ'লেও পাব বা 2-4 নম্বৰটো এটলিষ্ট বাঢ়িব। কাৰণ ক্লেইমবিলাক মানে সকলোৱে বহুতে কৰিছে আৰু ক্লেইম কৰিলে মানে এজনে ক্লেইম কৰিলে তেওঁৱে যে পাব তেনেকুৱা নহয় বুলি এতিয়ালৈকে গম পাইছোঁ। গতিকে এজনে ক্লেইম কৰা মানে সকলোৱে পাব যিহেতু মাৰ্কছটো, গতিকে সকলোৰে মাৰ্কছ বাঢ়িব। গতিকে মোৰ মতেদি আৰু এতিয়া টাইম ৱেষ্ট কৰাৰ কোনো দৰকাৰ নাই, কাৰণ এবাৰ ৰিজাল্ট আউট হোৱাৰ লগ আৰু বেছি টাইম নিদিয়ে, 1-1.5 মাহৰ ভিতৰতে এক্সামটো পাতিয়ে দিব। গতিকে 1.5 মাহ বা 50 days ইমান বেছি সময় নহয়। গতিকে এতিয়াৰ পৰা কণ্টিনিউ কৰি থকাটো ভাল। বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছখিনিৰ ওপৰত বেছি গুৰুত্ব দিয়ক আপোনালোকে। কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডেই মেক্সিমাম কুৱেশ্যন আহিব, যেনেকৈ ইয়াতে প্ৰিলিমছতো আহিলে লাইক ডেট। গতিকে আজিলৈকে হ'ব বাৰু, ধন্যবাদ।